নিপকোৰ বিৰুদ্ধে ৰুজু হওক অপৰাধমূলক গোচৰ কিয় নিপকোক ক্ষতিপূৰণৰ বাবে বাধ্য কৰাব পৰা নাই চৰকাৰে বানপানী আৰু গৰাখহনীয়াক দিয়ক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰতি বছৰে ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰে দিয়ক ৩০০০ কোটিৰ পেকেজ নদীবান সৃষ্ট জলপ্ৰলয়ক লৈ সৰব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদ্য শেহতীয়াকৈ ৰাজ্যত সৃষ্টি হোৱা বানৰ তাণ্ডৱে পুনৰবাৰ পোহৰলৈ আনিছে নদীবান্ধৰ ভয়াৱহতাৰ কথা লখিমপুৰ জিলাৰ প্ৰায় ২৩৫খনকৈ গাঁও ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বাবে প্লাবিত হোৱাৰ পাছত এতিয়া সৰব হৈ পৰিছে বিভিন্ন দল সংগঠন উল্লেখ্য যে নিপকোৱে সময়মতে অৱগত নকৰাকৈয়ে পানী এৰি দিয়াৰ ফলত নিশা শুই থকা অৱস্থাতে এগৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটিবলগীয়া হৈছিল এই ঘটনাৰ বাবে সম্পূৰ্ণৰূপে নিপকোক জগৰীয়া কৰি সৰব হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দলটোৰ সভাপতি পলাশ চাংমাইৰ মন্তব্য এয়া এক সাংঘাতিক অপৰাধ কৰিছে নিপকো কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে অৱগত কৰিছে আৰু তাৰ পিছতে পানী এৰি দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেইকাৰণে আমি ক'ব খোজোঁ নিপকোৱে কেৱল এইটো পানী এৰি দিয়াই নহয় সাংঘাতিকভাৱে এটা অপৰাধ কৰিছে সেই অপৰাধত মানুহৰ মৃত্যু পৰ্যন্ত ঘটিছে কাৰণ তেওঁলোকে কিমান পানী এৰি দিলে কিমান ওপৰলৈ যাব সেই পানীহে মানুহক কিমান ক্ষতি কৰিব এই আটাইবিলাক বিষয় তেওঁলোকে জানে তেওঁলোকৰ বিশেষজ্ঞ আছে তাৰ পিছতো তেওঁলোকে পানী এৰি দিয়া পানীহে মানুহৰ ঘৰ দুৱাৰ মানুহ জীৱ জন্তু উটুৱাই লৈ গৈছে সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ক'ব খোজোঁ যে নেপকোৱে কেৱল মাত্ৰ পানী এৰি দিয়া নাই ই এটা সাংঘাতিকভাৱে অপৰাধ কৰিছে এই অপৰাধত মানুহৰ মৃত্যু হৈছে গতিকে তেওঁলোকৰ ওপৰত অপৰাধমূলক গোচৰ ৰুজু কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ অন্যহাতে এইদৰে অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাই পলাশ চাংমাইৰ আশংকা যে ৪০৫ মেগাৱাট প্ৰকল্পই যি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে তেনেস্থলত তাতকৈ ৫ গুণ ডাঙৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই কেনে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেয়া এক অতিকৈ চিন্তনীয় বিষয় আনহাতে উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ হ'বলগীয়া ১৩৫টাকৈ জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি সংগঠনটোৰ নেতৃত্বই কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ২৫ মেগাৱাট বিদ্যুৎহে বিনামূলীয়াকৈ লাভ কৰিব অসমে ইয়াৰ বিপৰীতে অসমৰ চাৰিওফালে নিৰ্মাণ হ'বলগীয়া জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমৰ কোনো লাভালাভ নহয় বুলি মন্তব্য কৰে পলাশ চাংমায়ে আৰু তাৰ বাদে কোনো এটা প্ৰকল্পৰ পৰা আমি এটকাও বিদ্যুৎ বিনামূলীয়াকৈ নাপাওঁ গতিকে চাৰিওফালে যদি তিনিচুকীয়া জিলাৰ ওপৰত দিবাং ডিব্ৰুগড়ৰ জিলাৰ ওপৰত ধেমাজি লখিমপুৰ এই আটাইফালে একেবাৰে নামনি অসমত ভূটানৰ পৰা নামি অহা যিবিলাক প্ৰকল্প সেই প্ৰকল্পবিলাকে যদি সমগ্ৰ অসমখনলৈকে যদি পানী এৰি দিয়ে তেনেহ'লে অসম কেৱল মাত্ৰ এখন ৰাজ্য নহয় এখন জলপ্ৰলয় হ'ব গতিকে আমি এই প্ৰকল্পসমূহ অনতি বিলম্বে বন্ধ কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ নদীবান্ধৰ ভয়াৱহতাৰ সমান্তৰালকৈ বানপানী আৰু গৰাখহনীয়া বিষয়ক লৈ আগন্তুক সময়ত কিদৰে কাৰ্যসূচী গ্ৰহণ কৰিব সেই ঘোষণাও কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই সমস্যা আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবীত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ আমি ইস্পাত পত্ৰ প্ৰদান কৰিম 16 জুন তাৰিখে সমগ্ৰ ৰাজ্যজুৰি জিলাই জিলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিম এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ হ'বলৈ যোৱা বৃহৎ নদীবান্ধৰ প্ৰকল্পসমূহ বিৰোধিতা কৰি এই যি আমাৰ প্ৰতিবাদ সেই প্ৰতিবাদ আমি সাব্যস্ত কৰিম 25 তাৰিখে আমাৰ এটা ক্ষমা কৰিব 22 তাৰিখে আমাৰ এটি সাংগঠনিক কাৰ্যসূচী আছে এই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এই গোটেই বিষয়বিলাক আলোচনা কৰিবৰ কাৰণে আমি বজালিত এখন প্ৰতিনিধি সভা আয়োজন কৰিছোঁ আৰু 28 জুন তাৰিখে বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অৰ্থাৎ NSPCত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে তেওঁলোকৰ বৃহৎ সংখ্যক এক প্ৰতিনিধিয়ে আমি তাত প্ৰতিবাদ সাব্যস্ত কৰিম অৰ্থাৎ 28 জুন তাৰিখে ধেমাজি আৰু লখিমপুৰ জিলা সমিতিৰ উদ্যোগত গেৰুকামুখত
NSPCৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। উল্লেখ্য যে লখিমপুৰত সৃষ্টি হোৱা জলপ্ৰলয়ত যিমান সা সম্পত্তি ধ্বংস হ'ল নিপকোৰ বাবে তাৰ বাবে কিয় ৰাজ্যক ক্ষতিপূৰণ দিবলৈ নিপকোক আজিও বাধ্য কৰাব পৰা নাই বুলি প্ৰশ্ন কৰে পলাশ কুমাৰ চাংমায়ে। বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰ নামত কেইবাবছৰো কেন্দ্ৰীয় চৰকাৰে এটকাও দিয়া নাই বুলি মন্তব্য সংগঠনটোৰ সভাপতিগৰাকীৰ। প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক ৩,০০০ কোটি টকাৰ পেকেজ দিবলৈ আহ্বান জনাই ১১ জুনৰ পৰাই প্ৰথমটো কাৰ্যসূচী লোৱাৰ কথা ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আগন্তুক সময়ত এনে কাৰ্যসূচীয়ে কেনেধৰণৰ ফলাফল দিব সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।